জিঅ'টেক হোৱা চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকৰ জিঅ'টেক হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলৰ জিঅ'টেক হৈ গৈছে, এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, আজি কিন্তু প্ৰায় 30 লাখ ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে। এতিয়া কোনটো লিষ্টৰ পইচা সোমাই গৈছে জানি লওক। যদি আপোনালোকৰ জিঅ'টেক হোৱা 25-26 নতুন লিষ্টত নাম আহিছে, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এইটো হৈছে কিন্তু 25-26 নতুন লিষ্ট। যিসকল মানুহৰ এইটো লিষ্টত নাম আহিছে, সকলোৰে একাউণ্টত কিন্তু আজি চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, সেইসকলে আজি চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ নামটো এইটো লিষ্টত আহিছে, তেনেহ'লে কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল আজি। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই, আজি কিন্তু প্ৰায় 30 লাখ মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল 32,500 টকা। যিসকলৰ জিঅ'টেক হৈছে, সেইসকলে আজি চৰকাৰী ঘৰৰ এইটো লিষ্ট চেক কৰক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ' লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ফাৰ্ষ্ট লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনালোকৰ লিষ্টত নামটো আহিছে, তেনেহ'লে কিন্তু আজি আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি 32,500 টকা সোমাই গ'ল। কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে বা একাউণ্ট জমা কৰিছে, এই একাউণ্টটো ভেৰিফাই হৈছে, সেইসকলৰ একাউণ্টত কিন্তু আজি চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গ'ল। যিহেতু এমাউণ্টটো আজি চৰকাৰৰ ফালৰ পৰা চেণ্ড কৰিছে, সেইকাৰণে কিন্তু আপোনালোকৰ একাউণ্টত এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই। চৰকাৰী ঘৰৰ পইচা সোমোৱাতে কিন্তু কিছুমান টাইম লাগি যায়, 4-5 দিন বা 10 দিন বা 3 দিন। যেতিয়া চৰকাৰৰ ফালৰ পৰা পইচাটো পঠোৱা হয়, তাৰপিছত ইয়াত এটা অৰ্ডাৰ শ্বীট নম্বৰ আহি যায়। তাৰপিছত কিন্তু আপোনালোকৰ টাইম লাগি যায় 4-5 দিন বা 10 দিন। তাৰপিছত কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যায়। ইয়াত চাব ফাইনেন্সিয়েল ইয়াত দি আছে 25-26 এমাউণ্ট 32,500 টকা, আৰু ইয়াত চাব দি আছে অৰ্ডাৰ শ্বীট নম্বৰ আৰু অৰ্ডাৰ শ্বীট ডেট। ইয়াত চাব পইচা কিন্তু পঠোৱা হৈছে 23 তাৰিখ 12 মাৰ্চ 2025। এতিয়ালৈকে কিন্তু বেনিফিচিয়াৰী একাউণ্টত চৰকাৰী ঘৰৰ পইচাটো সোমোৱা নাই। ইয়াত চাব এতিয়া কিন্তু ইয়াত যাব দি আছে পে'মেণ্ট ডেটটো এতিয়াও অহা নাই, এতিয়া কিন্তু ঘৰৰ পইচাটো সোমোৱা নাই। যেতিয়া চৰকাৰৰ ফালৰ পৰা পইচাটো পঠোৱা হয়, তাৰপিছত কিন্তু 4-5 দিন বা 10 দিন টাইম লাগে পইচাটো একাউণ্টত সোমোৱাতে বা ট্ৰান্সফাৰ হওঁতে। এতিয়া কিন্তু চৰকাৰৰ ফালৰ পৰা প্ৰায় 30 লাখ মানুহৰ একাউণ্টত ঘৰৰ পইচা পঠোৱা হৈছে। আপোনালোকৰ একাউণ্টত কিন্তু অতি সোনকালে চৰকাৰী ঘৰৰ পইচা সোমাই যাব। যদি আপোনালোকৰ জিঅ'টেক হৈছে, আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰি থাকিব, অতি সোনকালে আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাই যাব।